আজি অক্ষয় তৃতীয়া আজি অক্ষয় তৃতীয়া এনেকুৱা এটা তিথি যি তিথি অক্ষয় হয় আজি যি পুণ্য কাম কৰা হয় সেয়া অক্ষয় হয় সেইকাৰণে আজিৰ দিনটোত দান কৰিব সকলোৱে যদি দান কৰে তেনেহ'লে নিজৰ ঘৰৰ পুণ্য লাভ হয় নিজৰ পুণ্য হয় আৰু এই পুণ্য যুগে যুগে স্থায়ী হয় ইয়াৰ ফল ইমান সহস্ৰ গুণ বৃদ্ধি হয় ইয়াক আমি কাউণ্ট কৰি কেতিয়াও শেষ কৰিব নোৱাৰোঁ সেয়েহে আজিৰ দিনটোত আটাইতকৈ শ্ৰেষ্ঠ কাম হৈছে দান কৰা আৰু আজিৰ দিনটোত ভূমি ক্ৰয় কৰা মাটি ক্ৰয় কৰা আটাইতকৈ শুভ বুলি কোৱা হয় সেয়েহে আপোনালোকে যদি ঘৰত মাটিৰ আচবাব পত্ৰ বা কোনোবাই যদি মাটি সম্পত্তি কিনিবৰ কাৰণে কথা চলি আছে তেনেহ'লে অগ্ৰিম হিচাপে কিবা এটা ধন আজি দিব পাৰে যদিও আপুনি এগ্ৰিমেণ্ট নকৰে তথাপিও আগধন হিচাপে সেয়া আজি কাম ষ্টাৰ্ট কৰিব পাৰে আৰু এই তিথি ৰাতি 2:50 থাকিব গতিকে গোটেই দিনটো কিনা কটাৰ কাৰণে খুব ভাল সেয়েহে আজিৰ দিনটোত মাত্ৰ 5 টকাৰ এটা চাকি ঘৰত কিনি স্থাপন কৰক ঘৰত আপোনাৰ পজিটিভিটি বৃদ্ধি হ'ব বাস্তু শুদ্ধ হ'ব ঘৰৰ সদস্যসকলৰ মংগল হ'ব আৰু গোটেই বছৰটোত আপোনাৰ ধন টকা পইচা ক্ৰয় কৰাৰ ধন টকা পইচা উপাৰ্জনৰ বাট মুকলি হৈ থাকিব আজিৰ দিনটোত আটাইতকৈ শুভ কাম যিবিলাক শুভ কাম কৰা হয় তাৰ কাৰণে ধন সম্পদ লাভৰ বাবে বেছি উপকৃত হয় আৰু ধন সম্পদ লাভৰ বাট মুকলি হয় সেয়েহে আজিৰ দিনটোত এই কামখিনি কৰক আৰু এটা ইয়াতে মই সৰু কথা কওঁ একেবাৰে সৰু মানে কথা ডাঙৰ কিন্তু কামটো সৰু কাম কৰিলেও বহুত ভাল ফল লাভ কৰিব পাৰে ঘৰৰ সদস্যসকলৰ বা সন্তানৰ মংগলৰ কাৰণে আপুনি যদি বগা সৰিয়হ ক্ৰয় কৰি আনি এটা মাটিৰ কলহ সৰু মাটিৰ কলহ বা তামৰ ঘটি এটা লৈ আনিব বা মাটিৰ ঘটি আনি পেলাই তাত বগা সৰিয়হ ভৰ্তি কৰি পূৰ্ণ কৰিব লাগিব পূৰ্ণ কৰি আপুনি ঘৰৰ নৰ্থ ইষ্ট কৰ্ণাৰত স্থাপন কৰক আপোনাৰ ঘৰৰ ইতিবাচক শক্তি বৃদ্ধি হ'ব আপোনাৰ ঘৰৰ শুভ শক্তি বৃদ্ধি হ'ব অশুভ বাস্তু দোষ নাইকিয়া হ'ব সন্তানৰ মংগল হ'ব আৰু আজিৰ দিনটোত আপুনি শিলা নিমখ যি সন্ধৱ নিমখ বুলি কোৱা হয় সেই নিমখ কিনি আপুনি ঘৰত স্থাপন কৰক আজিৰ দিনটোত এই নিমখ আপুনি নাখাব আজিৰ দিনটোত খাব নাপায় কালিৰে পৰা আপুনি খাব পাৰিব আজিৰ দিনটোত কেৱল নেখাব আৰু ইয়াতে একেবাৰে সহজ বস্তু এটা কিনিব পাৰে আজিৰ দিনটোত তুলা ক্ৰয় কৰিলে আজিৰ দিনটোত জীৱনৰ সুখ প্ৰাপ্তি হয় নিজৰ জীৱনৰ কাৰণে খুব ভাল হয় সেয়েহে আজিৰ দিনটোত তুলা ক্ৰয় কৰিব পাৰে তুলা কিনি ঘৰলৈ আনি ঘৰত স্থাপন কৰিব তুলাৰেতো বিভিন্ন ৰকমৰ কাম কৰা হয় গতিকে আপুনি কাম কৰিব পাৰিব আৰু আজিৰ দিনটোত বহুত কিবা কিবিৰ লগত যদি আপুনি গৰুৰ কাৰণে গৰু যদি কোনোবা আজিৰ দিনটোত ক্ৰয় কৰে অক্ষয় তৃতীয়াত গৰু ক্ৰয় কৰিলে বহুত বেছি পুণ্য লাভ হয় সেইকাৰণে যিহেতু কৃষ্ণ ভগৱানৰ গৰু বাহন হয় সেয়েহে কৃষ্ণ ভগৱান সন্তুষ্ট হয় শ্ৰীকৃষ্ণৰ কৃপা লাভ হয় বুলি কোৱা হয় সেয়েহে আজিৰ দিনটোত গৰুৰ প্ৰতিমূৰ্তি যেনেকৈ আজিৰ দিনটোত খুব ধুনীয়া গৰুৰ প্ৰতিমূৰ্তি এটা আনি মা লক্ষ্মীৰ চৰণত স্থাপন কৰিব আৰু সন্ধিয়া আজিৰ দিনটোত গোটেই দিনটো আপুনি কিনা কটা কৰিব পাৰে সন্ধিয়া হওক বা দুপৰীয়া হওক যেতিয়াই পাৰে আজি মা লক্ষ্মীৰ চৰণত অকণমান প্ৰাৰ্থনা কৰিব মা লক্ষ্মীৰ নামত অকণমান চাকি জ্বলাব মা লক্ষ্মীত প্ৰসাদ অকণমান আগবঢ়াব আজিৰ দিনটোত সন্ধিয়া তেনেহ'লে ঘৰৰ বাস্তু আপোনাৰ খুব ষ্ট্ৰং হ'ব অশুভ বাস্তু নাইকিয়া হ'ব ঘৰৰ মংগল হ'ব গতিকে আপোনালোকে এই কামটো কৰিবলৈ নাপাহৰিব ধন্যবাদ